নমস্কাৰ মই বিপ্লৱ পৰাশৰ খাউণ্ডে আপোনালোক সকলোকৈ মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফেৰলৈ আদৰণ সম্ভাষণ জনাইছোঁ। আজি মই যিটো বিষয়ৰ ওপৰত আলোচনা বা আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ সেই বিষয়টো হৈছে হিউমেন ৰিচোৰ্চ পলিচি। হিউমেন ৰিচোৰ্চ পলিচি এখন এটা বেচৰকাৰী সংস্থাত থকাটো অতিকৈ প্ৰয়োজনীয়, যদিহে এটা বেচৰকাৰী সংস্থাত 15জনতকৈ অধিক মানুহ কাম কৰি থাকে। কোনোবাই যদি নিজৰ সৰু বিজনেছ খুলিছে, নিজৰ এণ্টাৰপ্ৰিনাৰশ্বিপ আৰম্ভ কৰিছে, তাৰপিছতে কোম্পানী আৰম্ভ কৰিব পাৰে, তাৰ পাছতে বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থা যিসকল NGO আছে, নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনছ তেনেকুৱা হ'ব পাৰে। এই যিখিনি সৰু সৰু অৰ্গেনাইজেশ্যনছ আছে য'ত 15জনতকৈ অধিক মানুহে কৰ্মনিয়োগ কৰি থৈছে বা নিযুক্তি দি ৰাখিছে, তেনেহ'লে তেনেকুৱা এটা অনুষ্ঠান বা প্ৰতিষ্ঠানে হিউমেন ৰিচোৰ্চ পলিচিটো মানি চলা অতি প্ৰয়োজন। আৰু এই হিউমেন ৰিচোৰ্চ পলিচি মানি চলিবৰ কাৰণে ভাৰতৰ যি 13খন আইনে প্ৰধানকৈ হিউমেন ৰিচোৰ্চ পলিচি থকাটোৰ ওপৰত পোষকতা কৰিছে, সেই আইনসমূহ হৈছে প্ৰথমখন হৈছে লেবাৰ এক্ট, ইণ্ডিয়ান লেবাৰ এক্ট, তাৰপিছতে আহক ছেক্সুৱেল হেৰাছমেণ্ট এক্ট 2013, দ্য ফেক্টৰিজ এক্ট 1948, দ্য এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড এক্ট 1947, the Apprentice Act 1961, the Maternity Benefit Act 1961, the Worksman Compensation Act 1923, the Payment of Wage Act 1936, the Industrial Disputes Act 1947, State-wise Factories and Establishment Act, তাৰপিছতে আছে দ্য পে'মেণ্ট এণ্ড বোনাছ এক্ট 1965, তাৰপিছতে দ্য এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ এক্ট 1948 এণ্ড চাইল্ড লেবাৰ ৰেগুলেশ্যন। এই প্ৰধানকৈ 13খন আইন আছে যাৰ আণ্ডাৰত আমি এটা HR পলিচি ৰখাটো অতি প্ৰয়োজন। আৰু HR পলিচি এনেকুৱা এটা বস্তু যিটোৱে এটা অৰ্গেনাইজেশ্যনৰ যি একাউণ্টেবিলিটি, যি দায়বদ্ধতাৰ ওপৰত ৰশ্মি বা আলোকপাত কৰে। এতিয়া আহক আমি আজি অকণমান এই বিষয়টোৰ ওপৰত আৰু অকণমান ডিটেইলকৈ আলোচনা কৰোঁ। প্ৰথমে কোৱা হৈছে যে যদি এখন HR পলিচি এটা অৰ্গেনাইজেশ্যন বনাব লগা হয়, তেনেহ'লে আমি কোনকেইটা বিষয়ৰ ওপৰত আমি লক্ষ্য ৰাখিম। যদিও সৰু সৰু অৰ্গেনাইজেশ্যন হ'ব পাৰোঁ, তথাপিও কি কৰিব লাগিব যে আমিবিলাকে যদি আমি 15জনতকৈ অধিক নিযুক্তি দি ৰাখিছোঁ, তেনেহ'লে আমাৰ যিখন HR পলিচি আছে সেইখন তৈয়াৰ কৰি ৰখাই অতি মংগল। কাৰণ এইটো এটা চৰকাৰী বাধ্যবাধকতা আৰু কোনো সময়ত এটা অৰ্গেনাইজেশ্যনৰ নিজৰ ষ্টেণ্ডাৰ্ডটো দেখাবৰ কাৰণে বা ষ্টেণ্ডাৰ্ডটো ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে HR পলিচিখন আমাক লাগে। আৰু যিকোনো সময়ত যদি আমি কোনো যেনে ISO চাৰ্টিফাইড হ'ব লাগে, তেতিয়া HR পলিচি বিচাৰিব। কোনোবাৰ যদি ক্ৰেডিবিলিটিৰ কথা আহি পৰে, ক্ৰেডিবিলিটিৰ ওপৰত যদি কথা আহি পৰে, যেনে ক্ৰেডিবিলিটি এলায়েন্স আছে, যদি তেখেতসকলে দিয়ে তেতিয়া সদায় HR পলিচি থকাটো অতি প্ৰয়োজন। যদি HR পলিচি নাথাকে তেনেহ'লে ক্ৰেডিবিলিটি এলায়েন্সে কেতিয়াও এটা অৰ্গেনাইজেশ্যনক ক্ৰেডিবিলিটি এলায়েন্সৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফাইড কেতিয়াও চাৰ্টিফাইড নকৰে। এতিয়া কথাটো হৈছে নিজৰ একাউণ্টেবিলিটি, এটা অৰ্গেনাইজেশ্যন নিজৰ একাউণ্টেবিলিটি আৰু ক্ৰেডিবিলিটি বঢ়াবৰ কাৰণে এই HR পলিচি থকাটো অতি প্ৰয়োজনীয়। আৰু কি আছে আমি চাওঁ। এতিয়া প্ৰথমে আমি HR পলিচিখনৰ হিউমেন ৰিচোৰ্চ পলিচি তলত আমি অৰ্গেনাইজেশ্যন তাৰ নামটো দিম। তাৰপিছত আমি কি লিখিম, প্ৰথমে ইণ্ট্ৰডাকশ্যনৰ বা আমি আৰম্ভণিৰ বিষয়ে লিখিম। মই যদিও কিছুমান কথা এতিয়া ইংৰাজীত কৈ আছোঁ, তথাপিও এইখন এনেকুৱা নহয় যে অকল HR পলিচি ইংলিছতে লিখিব লাগিব, আমি অসমীয়াটো HR পলিচি এখন লিখি উলিয়াব পাৰোঁ। এতিয়া আহক ইণ্ট্ৰডাকশ্যন। আমি অকণ ইণ্ট্ৰডাকশ্যন লিখিলে ভাল হয়, যে কেতিয়া আমি ভাবিলোঁ যে এনেকুৱা এখন বনাম বা কোন মানুহ তাত ইনভলভ আছিলে বনোৱাৰ সময়ত, তাৰপিছতে অকণমান একাউণ্টেবিলিটি বঢ়োৱাৰ কথা অকণ সেইখিনি জেগাতে আমি যদি মেনশ্যন কৰিব পাৰোঁ তেনেহ'লে অতি ভাল কথা। আৰু যিহেতু আমি অৰ্গেনাইজেশ্যনছবিলাকৰ বিভিন্ন মিটিঙৰ সময়ত আমি এনেকুৱা ডাঙৰ ডিচিশ্যনছবিলাক লওঁ, তেনেহ'লে সেই মিটিংখনৰ কোন তাৰিখে হৈছিলে আৰু মিটিংখনৰ নাম কি আছিলে, মিটিংখন ক'ত উপস্থিত হৈছিলে, এটা অৰ্গেনাইজেশ্যনৰ বা এটা কোম্পানীৰ বা এটা বিজনেছ এণ্টাৰপ্ৰিনাৰ ছেটআপৰ সেই কথাটো আমি লিখাটো অতি প্ৰয়োজনীয়। ইয়াৰ পিছতে আহক আমি অকণমান যিটো অৰ্গেনাইজেশ্যন বা যিটো ইনষ্টিটিউশ্যনে এটা HR পলিচি বনাব বিচাৰিছে, HR পলিচি বনাব বিচৰা ইনষ্টিটিউটে অকণমান নিজৰ বিষয়ে 50টা ৱৰ্ডতকৈ বেছি নহয় তেওঁলোকে সেই বিষয়টোত লিখিব পাৰে। তাৰপিছতে আহক আপোনালোকে লিখিব পাৰে ষ্টেটমেণ্ট অফ ফিলচফি, যে এই কিয় ভাবিলে, এই মৰণলৈ কিয় আহিলে,
ধৰক আমি এনভাইৰনমেণ্টটো কাম কৰাৰ যিটো এনভাইৰনমেণ্ট সেইটো আমি ভালদৰে বজাই ৰাখিম আমি ডিগনিটি অফ লেবাৰ যিটো অতি প্ৰয়োজনীয় ডিগনিটি অফ লেবাৰ ইজনে সিজনক আমি জানিব লাগিব মৰ্যাদা কৰিব লাগিব আমি কেনেকৈ কৰিম সেইটোৰ ওপৰত কথা থাকিব প্ৰফেশ্যনেল গ্ৰ'থ প্ৰফেশ্যনেল কোলাবৰেশ্যনৰ কাৰণে HR পলিচি অতি প্ৰয়োজন তাৰপিছতে যিখন আমাৰ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন বা এখন অৰ্গেনাইজেশ্যন বা যদি এটা কোম্পানী থাকে যে কোম্পানী এক্টৰ আণ্ডাৰত যদি ৰেজিষ্টাৰ্ড হৈ থাকে তেনেহ'লে তেখেতসকলৰ যিখন মেমৰেণ্ডাম থাকিব সেই মেমৰেণ্ডামত এই বিষয়টো তাৎপৰ্যপূৰ্ণভাৱে লিখা থাকিব লাগিব যে আমাৰ HR পলিচি থাকিব আৰু HR পলিচিখিনিত আমি বিভিন্ন ধৰণৰ কি কাম কৰিম আমি অকণমান ডিটেইলছ থাকিব তাৰপিছত HR পলিচিখনৰ বিষয়ে ৰেফাৰেঞ্চ দিয়া থাকিব তাৰপিছতে আহক আমি ফষ্টাৰ কৰ্পৰেশ্যন সকলোৱে মিলি জুতি যাতে আমি কাম কৰি আগবঢ়াই ল'ব পাৰোঁ তাৰপিছতে আমি আমাৰ যিটো হাৰমনি আমাৰ শান্তি সম্প্ৰীতি যিটো এটা অনুষ্ঠানত বজাই ৰখাৰ প্ৰয়োজন সেই যাতে আমি বজাই ৰাখিব পাৰোঁ এইখনৰ দ্বাৰা আমি টিম ৱৰ্ক কৰিব পাৰোঁ আমি যাতে সকলোৱে লগে ভাগে থাকি অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউটটোক আমি আগবঢ়াই নিব পাৰোঁ এজ এ টিম তাৰপিছতে আৰু এটা কথা এই HR পলিচিখনে জনাব লাগিব যে অৰ্গেনাইজেশ্যনৰ MOAৰ অধীনত 25জন কৰ্মচাৰী তেখেতসকলৰ ওচৰত সমান এইটো অতি প্ৰয়োজনীয় যাতে কোনোবা এজনক অলপ বেছি দৃষ্টিৰে চায় কোনোবাজনক অলপ কম দৃষ্টিৰে চায় এই HR পলিচিখনে এই বস্তুটো নাইকিয়া কৰাত যথেষ্টখিনি সফলতা দিয়ে বা বহুতখিনি ৰাস্তা উলিয়াই থৈ যায় আৰু কেতিয়াবা কোনোবা যদি কোনোবা এমপ্লয়ী যদি ক্ৰাইচিছত আহে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আছে তেনেহ'লে কেনেধৰণে তেখেতক সহায় কৰিব পৰা যাব HR পলিচিখনত আগতীয়াকৈ নিৰ্ধাৰণ হৈ থাকে এতিয়া আহক যে আমি 2 নম্বৰতে আমি প্ৰথম ষ্টাৰ্ট কৰোঁ এতিয়া 1 নম্বৰ দি পেলাই লিখিব লাগিব পলিচি প্ৰচিডিঅ'ৰ এণ্ড প্ৰেক্টিচ আমি তাত আমি কি ধৰণে ৰিক্ৰুইটমেণ্ট কৰিম আমি মানুহ কেনেকৈ নিযুক্তিকৰণ কৰিম তাৰপিছতে আমি এডভাৰটাইজ দিম নে নিদিম এডভাৰটাইজ যদি নিদিওঁ তেনেহ'লে কি আমি ওচৰত আমাৰ বা গেটতে বা তিনিআলিত বা চাৰিআলিত দুই এখন বা আজিকালিতো ছ'চিয়েল মিডিয়া ওলাইছে ছ'চিয়েল মিডিয়াত আমি এডভাৰটাইজমেণ্ট আমি দিব পাৰোঁ তেনেহ'লে এডভাৰটাইজমেণ্ট দি পেলাই যদি আমি নিযুক্তি প্ৰক্ৰিয়া কৰোঁ তেনেহ'লে আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো যে অতি চাফা অতি নিকা এই কথাটো তাত উজ্বলাই তোলে তাৰপিছতে প্ৰবেশ্যন পিৰিয়ড কিমান থাকিব 3 মাহ থাকিব নে 6 মাহ থাকিব নে 1.5 মাহ থাকিব প্ৰবেশ্যন পিৰিয়ডত সেইটো তাত উল্লেখ থাকিব লাগে তাৰপিছতে যেতিয়া প্ৰবেশ্যন পিৰিয়ড যায় লগে লগে তেখেতক এখন আমি অফাৰ লেটাৰ দিব লাগিব যে তোমাক এই পদটোৰ কাৰণে আমি বিচাৰিছোঁ বা তুমি বাছনি হৈছা তাৰ পাছতে তেখেতে এখন একচেপ্ট লেটাৰ এখন দিব লাগিব যে হয় মই আপোনালোকৰ চাকৰিটোৰ কাৰণে মই একচেপ্ট কৰিছোঁ তাৰপিছতে এখন বুজা পৰা দুইটা পাৰ্টিৰ মাজত প্ৰথম পাৰ্টিটো হৈছে যিটো অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউট থাকিব সেইটো এটা প্ৰথম পাৰ্টি বা কোম্পানী থাকিব এইটো প্ৰথম পাৰ্টি আৰু যিজন নিযুক্ত বা যিজন এমপ্লয়ী থাকিব তেওঁ ছেকেণ্ড পাৰ্টি এই ফাৰ্ষ্ট পাৰ্টি আৰু ছেকেণ্ড পাৰ্টিৰ মাজত এখন কি থাকিব লাগিব মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং থকাটো অতি প্ৰয়োজন বা এটা আমি কি বুলি ক'ম কণ্ট্ৰেক্ট এটা থকাটো অতি য'ত দুয়োটা পক্ষই চহী কৰিব ইয়াৰ পিছতে যদি কাৰোবাক কেতিয়াবা উলিয়াই দিব লগা হয় চাকৰিৰ পৰা তেনেহ'লে সেইখনত একদম ক্লিয়াৰ কাট লিখা থাকিব লাগে যে কি কাৰণত বা কেনেকুৱা কাৰণত তেখেতক উলিয়াই দিয়াৰ চান্স আছে আৰু উলিয়াই যদি দিয়ে কেইদিনৰ আগত উলিয়াই দিব সেই বিষয়ে সম্পূৰ্ণভাৱে সেইখনত লিখা থাকিব লাগিব আৰু এমপ্লয়ীও যদি কামৰ পৰা ওলাই যায় তেনেহ'লে কেইদিনৰ আগত জনাব লাগিব এটা অনুষ্ঠানক বা প্ৰতিষ্ঠান বা কোম্পানীক সেইটো সেই HR পলিচিতে লিখা থাকিব লাগিব ইয়াৰ পিছতে আহক আপোনালোকে ফাইনেন্সিয়েল তাৰপিছতে যদি চাকৰিৰ পৰা এৰি যায় বা পঠিয়াই দিয়ে বা নিজেই এৰি যায় তেনেহ'লে নো অবজেকশ্যন চাৰ্টিফিকেট এখন যদি ইছ্যু কৰিব লগা হয় কেনে ধৰণৰ পৰিস্থিতিত এখন নো অবজেকশ্যন চাৰ্টিফিকেট প্ৰডিউচ কৰা হ'ব বা তেখেতক দিয়া হ'ব এমপ্লয়ীজনক সেই বিষয়ে এই পলিচিখনতে লিখা থাকিব তাৰপিছতে ইয়াৰ পাছতে থাকিব পে'মেণ্ট পলিচিজ প্ৰচিডিঅ'ৰ চেলাৰী কেনেকুৱা হ'ব ৱেজ কেনেকুৱা হ'ব তাৰপিছত ইনক্ৰিমেণ্ট কেনেধৰণে বাঢ়িব চেলাৰী স্লেববিলাক কেনেকুৱা থাকে তাৰপিছতে ষ্টাডিৰ কাৰণে কিবা পইচা থাকিব নেকি ঘৰ ভড়াৰ কাৰণে কিবা পইচা থাকিব নেকি মেডিকেলৰ কাৰণে কিবা পইচা থাকিব নেকি ESR বেনিফিট থাকিব নাই স্বাস্থ্যৰ সেৱাৰ কাৰণে আৰু কেতিয়া ক'ত কোনটো বেংকত কেনেধৰণে এই পইচাটো দিয়া হ'ব এই সকলো বিষয়খিনি এই তাতে উল্লেখ থাকিব লাগিব ইয়াৰ পাছতে ষ্টাফ ডেভেলপমেণ্ট পলিচি এটা যে ষ্টাফে এটা অৰ্গেনাইজেশ্যনৰ পৰা যিখিনি কাম দি আছে তেখেতৰ এজন ষ্টাফক আচলতে যদি ডেভেলপমেণ্ট কৰি আনিব পৰা যায়
প্ৰথম যিটো লাভান্বিত হ'ব পৰা হৈছে সেই অনুষ্ঠান প্ৰতিষ্ঠান বা যিটো কোম্পানী আছে কোম্পানীটোৱে এতিয়া আমি কেনেধৰণে এটা ষ্টাফক আমি কেপাচিটি বিল্ড কৰি আনিম বা ডেভেলপমেণ্ট কৰি আনিম সেই বিষয়েও এই পলিচিখনত লিখা থাকিব লাগিব আৰু কোনকেইজন ষ্টাফে বছৰি মূৰত এনেকুৱা এটা ক্ৰাইটেৰিয়া থাকিব লাগিব যে ষ্টাফক এপ্ৰাইজেল দিব পাৰে নে এটা পুৰস্কাৰ দিব পাৰোঁ আমি যাতে তেতিয়া কি হ'ব যে যিসকল এমপ্লয়ী থাকিব নিজৰ মাজতে ভাল কাম কৰাৰ এটা যুদ্ধ হ'ব যাৰ পৰা এটা অৰ্গেনাইজেশ্যনছ বা এটা ইনষ্টিটিউট বা এটা কোম্পানীৰেই বেনিফিট হ'ব এই বিষয়ে সেই তাত একদম উল্লেখ থাকিব লাগে ক্লিয়াৰলি তাৰপিছতে লিভ কেনেকৈ ল'ব ছুটি কেতিয়া ল'ব কেজুৱেল লিভ হ'ব কেতিয়া সিক লিভ হ'ব মেটাৰনেল লিভ পেটাৰ্নেল লিভ হলিডেজ কেনেকৈ পাব তাৰপিছতে স্পেচিয়েল লিভ কেনেধৰণে পাব এই সকলো কথা সম্পূৰ্ণভাৱে সেই লিভ পলিচিখনতে লিখা থাকিব লাগে আহক এতিয়া আমি আন এটা জেগালৈ যাওঁ সেইটো হৈছে ডিচিপ্লিনাৰী প্ৰচিডিউৰ্ছ ডিচিপ্লিন ৰখাটো অতি প্ৰয়োজন আমি প্ৰতিজন কৰ্মচাৰীকে ডিচিপ্লিনত ৰখাটো অতি প্ৰয়োজন তো ডিচিপ্লিনত ৰাখিবৰ কাৰণে HR পলিচিতে আমি আগতীয়াকৈ উল্লেখ কৰিব পাৰোঁ এই বিষয়ে যে আমি কোড অফ কণ্ডাক্ট থাকিব পাৰে কোড অফ কণ্ডাক্টত আমি এমপ্লয়িজক আমি চহী ল'ব লাগিব প্ৰথমতে বা চহী দিব লাগিব বুলি ইয়াতে লিখা থাকিব লাগিব এতিয়া প্ৰতিজন এমপ্লয়ীৰে সমান ন্যায়ৰ যিটো আমাৰ ব্যৱস্থা এই ব্যৱস্থাটো অফিচত বা এটা অৰ্গেনাইজেশ্যনত কেনেধৰণে বা এটা কোম্পানীত কেনেধৰণে চোৱা চিতা কৰা হ'ব সেই বিষয়ে চোৱা চিতা থাকিব লাগিব তাত আৰু যদি কোনোবাই ন্যায় বিচাৰি কোনজন অফিচাৰৰ ওচৰত যাব এজন গ্ৰিভেন্স ৰিড্ৰেচেল অফিচাৰ নিযুক্ত কৰা থাকিব আৰু কাৰ ওচৰত যাব লাগিব তাত সম্পূৰ্ণভাৱে খোলাখুলিকৈ লিখা থাকিব এতিয়া আহিলে এইটো ডিচিপ্লিন তাৰপিছতে আহক টেম্পৰেৰী এপইণ্টমেণ্ট যদি কাৰোবাক টেম্পৰেৰীলি এপইণ্টমেণ্ট দিয়ে তেনেহ'লে সেই টেম্পৰেৰী এপইণ্টমেণ্ট কেনেকুৱা হ'ব তেখেতসকলক ৱেজটো কেনেকৈ দিয়া হ'ব সেই বিষয়ে ইয়াত সম্পূৰ্ণভাৱে লিখা থাকিব আৰু ইয়াৰ পিছত আহক এমপ্লয়ী ৱেলফেয়াৰ এলাউন্স কেনেকৈ পাব লেজাৰ কোন সময়ত পাব এই সময়ত এমপ্লয়ী ৱেলফেয়াৰৰ বিষয়ে লিখা থাকিব তাৰপিছতে ব্ৰেক টাইম কেতিয়া হ'ব ব্ৰেক টাইম লাঞ্চৰ কাৰণে হ'ব পাৰে তাৰপিছত টি কাৰণে হ'ব পাৰে কেতিয়াবা এনেকুৱা কোম্পানীবিলাকৰ আছে আজিকালি যে কোম্পানীবিলাকৰ আৰু ইনষ্টিটিউশ্যন বা কোনোবা অৰ্গেনাইজেশ্যনৰ এনেকুৱা হ'ব পাৰে যদি কোনোবা এমপ্লয়ী স্মক কৰে তেনেহ'লে তাত এটা স্মকিং জ'ন বনাই থাকিব লাগিব য'ত তেখেতে গৈ পেলাই 5 মিনিট বা 10 মিনিট যোনখন সময় লয় তেওঁ তাত যে গৈ স্মকিং জ'নত গৈ পেলাই স্মক কৰি আহিব পাৰে যিসকল মহিলা যদি নিজৰ শিশুটো কেতিয়াবা কৰ্মস্থলীলৈ লৈ আহিছে তেনেহ'লে তাত বা এটা অৰ্গেনাইজেশ্যনত যদি কোনোবা বাহিৰৰ পৰা মহিলা আহে আৰু লগত যদি শিশু লৈ আহে তেনেহ'লে এটা অৰ্গেনাইজেশ্যনত ব্ৰেষ্ট ফিডিং জ'ন এটা থকাটো অতি প্ৰয়োজনীয় যাতে মহিলাগৰাকীয়ে নিজৰ ডিগনিটি বজাই ৰাখি সেই জ'নটোত গৈ পেলাই নিজৰ শিশুটোক তেখেতসকলে দুগ্ধপান কৰিব পাৰে সেইকাৰণে যদিও স্মকিং জ'ন থকা আমি বহুত দেখিছোঁ কিন্তু ব্ৰেষ্ট ফিডিং জ'ন থকা আমি বেছি দেখা নাই তো এই যিখন পলিচি এই পলিচিখনে এনেকুৱা ভাল কথাবিলাককে উপস্থাপন কৰে ইয়াৰ পিছতে আহক আমি মিছচিলিনিয়াছ অন্যান্য কি থাকিব পাৰে আইডেণ্টিটি কাৰ্ড কেনেকুৱা হ'ব কোনে চহিব কিমান দিনৰ কাৰণে থাকিব যদি হেৰাই কি হ'ব সকলো লিখা থাকিব তাৰপিছতে ফাইলটো ক'ত থাকিব পাৰ্চনেল ফাইলটো ক'ত কেনেকুৱা জেগাত ৰখা হ'ব তাৰপিছতে পলিটিক্স এণ্ড ৰিলিজন কেনেকুৱা ব্যৱস্থা থাকিব এইটো সদায় ইনক্লুচিভ হ'ব লাগে কোনো পলিটিকেল ইনফ্লুৱেঞ্চ বা কোনো ৰিলিজন ইনফ্লুৱেঞ্চ ইয়াত থাকিব নালাগে ৱৰ্কিং আৱাৰ কিমান ঘণ্টা হ'ব কোন দিনত কাম হ'ব অভাৰ টাইম যদি কৰে তেনেহ'লে তেওঁক কেনেধৰণে আমি বোনাছ বা আন স্পেচিয়েল ছুটি ইত্যাদি দিব পৰা ব্যৱস্থা আছে যদি কেনেধৰণৰ হ'ব এই কথা এই মিছলিনিয়াছত লিখিব পাৰোঁ তাৰপিছতে ছাৰ্ভিচ ৰুল টাইম ফ'ল' কৰিব লাগিব কেতিয়াবা কেতিয়ালৈ থাকিব লাগিব তাৰপিছতে চাফা চিকুণতা বজাই ৰাখিব লাগিব অৰ্গেনাইজেশ্যনটোৰ ইমেজটো যাতে সমাজৰ আগত ভালদৰে ধৰি ৰাখিব পাৰে এই কথা আগতীয়াকৈ লিখি থাকিব লাগিব যদি সমাজৰ আগত যদি এটা অৰ্গেনাইজেশ্যনৰ বা এটা কোম্পানীৰ যদি ভাৱ বিনষ্ট কৰে তেনেহ'লে তেওঁৰ ওপৰত কেনেধৰণৰ শাস্তি প্ৰদান হ'ব পাৰে এই পলিচিতে সম্পূৰ্ণভাৱে আগতে লিখা থাকিব লাগে ডিগনিটি অফ লেবাৰৰ কথা লিখা থাকিব লাগিব তাৰপিছতে প্ৰপাৰ্টিজৰ প্ৰটেক্ট কেনেকৈ থাকিব সেই বিষয়ে কোনোবাই যদি বোলে আজি চকী এখনে ডেমেজ কৰিলে কালি ফেন এখনে বেয়া কৰিলে কালি ৱাটাৰ টেপ এটাই বেয়া কৰিলে তেনেকুৱা ধৰণৰ নহয় যদি হয় তেনেহ'লে কি ধৰণৰ ব্যৱস্থা থাকিব লাগে এই বিষয়ে তাত উল্লেখ থাকিব লাগে আৰু আজিকালি যিহেতু যথেষ্ট পৰিমাণৰ কম্পিউটাৰৰ ইউজ আৰু কম্পিউটাৰবিলাক যথেষ্ট যিহেতু দামী সেইকাৰণে এই বিষয়ে এটা চিন্তাৰ কথা থাকি যায় আৰু ইয়াৰ পিছতে আহক আপোনালোকে গাইডলাইনছ অফ ষ্টাফ এভেইলেবল এইটো এটা থকা অতি দৰকাৰ যে যদি কোনোবা ষ্টাফ
সেই অৰ্গেনাইজেশ্যন বা সেই কোম্পানীটোৰ যিটো কেম্পাছ আছে যদি সেই কেম্পাছটোতে থাকে তেনেহ'লে সেই কিজন এমপ্লয়িৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব সেই কথা ইয়াতো সম্পূৰ্ণভাৱে লিখা থাকিব যদি খোৱা বোৱাৰ ব্যৱস্থা দিছে তাৰ কাৰণে কিবা পইচা কাটিছে নেকি যদি ইলেক্ট্ৰিচিটি দিছে তাৰ কাৰণে কিবা কৰিছে নেকি বা কিবা এটা এক্সট্ৰা কিবা কৰিছে বা এক্সট্ৰা কাম কৰাই লৈছে নেকি সেই বিষয়ে তাতো উল্লেখ থাকিব পাৰে তাৰপিছতে যি কিবিলাক পলিচিছ থাকে যেনে ছেক্সুৱেল হাৰাছমেণ্টৰ ওপৰত পলিচি থাকিব পাৰে জেণ্ডাৰ ইকুৱেলিটি পলিচি থাকিব পাৰে যদি সৰু সৰু বাচ্চাৰ লগত কাম কৰা অৰ্গেনাইজেশ্যন থাকে তেনেহ'লে চাইল্ডৰ ওপৰত পলিচি থাকিব পাৰে তেনে এই পলিচিবিলাকৰ বিষয়ে এইখনতে অলপ লিখা থাকিব তাৰপিছত ৰেফাৰ কৰিব লাগে সেই পলিচিবিলাকত আৰু এই পলিচিবিলাকো যে মানি চলিব লাগিব এই বিষয়ে HR পলিচিখনতে লিখা থাকিব লাগে ইয়াৰ পিছতে আহক এমেণ্ডমেণ্ট এই পলিচিখনতে একে শেষৰ ফালে লিখা থাকিব লাগে যে কেতিয়া এই পলিচিখন এমেণ্ডমেণ্ট কৰা হ'ব পাৰে আৰু যদি এমেণ্ডমেণ্ট কৰা হয় কেনেকৈ এমপ্লয়ীসকলক জনোৱা হ'ব তাৰপিছতে যেতিয়া শেষ হয় শেষৰ ফালে ছিগনেচাৰৰ কথা আহে ছিগনেচাৰ সদায় যদি এইখন আপোনালোকে দেখিছে চিধা পাত ইয়াত যদি পলিচিখন লিখা থাকে তেনেহ'লে ইয়াত অনুষ্ঠানৰ যিজন মুৰব্বী বা কোম্পানীৰ যিজন চিফ ফাংচনাৰী তেখেতে ইয়াতে চহী কৰিব আৰু যিজনে এমপ্লয়ী হয় এমপ্লয়ীজনেও পথালিকৈ ইয়াত চহী কৰিব আৰু গোটেইকেইটা পৃষ্ঠাতে চহী কৰিব এটা ছেট জেৰক্স কৰি বা কপি কৰি পেলাই সেইটো এই যিজন এমপ্লয়ী থাকে এমপ্লয়ীজনক দি দিব লাগে আৰু ইয়াৰ দ্বাৰা এটা আৰু নিজৰ অফিচত থাকিব তো এইটো হৈছে HR পলিচি HR পলিচিয়ে যিটো ভাৱ সেই ভাৱ তাৰপিছতে দায়বদ্ধতা তাৰপিছতে ক্ৰেডিবিলিটি এটা অৰ্গেনাইজেশ্যনৰ ছাষ্টেইনেবিলিটি ট্ৰান্সপাৰেঞ্চি এই সকলোবিলাক এই HR পলিচিখনৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে আৰু এইটো এটা যিহেতু আইনত লিখা আছে যে এইটো কৰিব লাগিব বুলি তো এটা কৰাটো অতি বাধ্যতামূলক আৰু যেতিয়ালৈকে নকৰে আচলতে এইবিলাক কামৰ দ্বাৰা এটা অনুষ্ঠান এটা প্ৰতিষ্ঠান বা এটা কোম্পানী কিমানখিনি প্ৰফেশ্যনেলি কাম কৰে এই কথাটোকে বুজায় তো মই আপোনালোকে যিসকলে নতুনকৈ আপোনালোকে খুলিছে অনুষ্ঠান প্ৰতিষ্ঠান নিজৰ বা কোম্পানী খুলিছে মই তেখেতসকলক অকণমান হ'লেও এটা আভাস দিব পাৰিছোঁ বুলি মই ভাবিছোঁ যে HR পলিচি থকাৰ কিমান প্ৰয়োজনীয়তা HR পলিচিয়ে ভৱিষ্যতে আপোনালোকক কেনেধৰণে হেল্প কৰিব পাৰে আৰু এটা কথা মই এইকাৰণেই কৈ গৈছোঁ এইখিনি সময়ৰ কাম যদি সময়ত কৰি নাযায় তেনেহ'লে সদায় বস্তুটো দেৰি হৈ যায় আৰু যেতিয়া সেই দেৰি হোৱাৰ সময়ত যিটো কাম আহিব সেই কামটো নকৰি এই পুৰণা দেৰি কাম এটাত যদি ধৰি ৰখা হয় তেনেহ'লে অলৰেডি প্ৰতিটো কামেই আমাৰ পিছ পৰি যায় সেইকাৰণে আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আপোনালোকৰ লাভান্বিত হ'ব মোৰ ভিডিঅ'টোৰ পৰা যিসকলে নতুনকৈ নিজৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰম্ভ কৰিছে বা কোম্পানী আৰম্ভ কৰিছে তেখেতসকলে লাভান্বিত হ'ব আৰু আনহাতে যিসকল পুৰণা অৰ্গেনাইজেশ্যন আছে কিছুমান যাৰ নিজৰ HR পলিচি নাই সেই HR পলিচি যাৰ নাই তেখেতসকলে নিজৰ HR পলিচি বনোৱাত ভাবিছোঁ মোৰ এই ভিডিঅ'টোৱে আজি সহায় কৰিব আৰু ইমানেই ক'লোঁ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল হওক আৰু যদি মোৰ আজি যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ক'লোঁ ধন্যবাদ